শিৱসাগৰ জিলা লোক নিৰ্মাণ বিভাগৰ এটা পথ আৰু যিটো পথক লৈ ইতিমধ্যে ইয়াৰ স্থানীয় লোকসকলে জিয়াটো ভোগ কৰিবলগীয়া হৈছে আৰু এই মুহূৰ্তত মই আছো ঐতিহাসিক চেউনিআলি আৰু এই চেউনিআলিটো মৰাবজাৰ চাৰিআলিৰ পৰা 61 নং ৰাষ্ট্ৰীয় ঘাইপথ বৃন্দাবন চাৰিআলি সংযোগী পথ আৰু এই পথটোৰ যি দুৰৱস্থা সেই দুৰৱস্থা ছবিখন এই মুহূৰ্তত আমি দেখুৱাইছো এটা পথ নহয় আছিলে এটা পুখুৰী সেই পুখুৰীৰ মাজেদি কেনেধৰণে ইয়াৰ যিসমূহ যাতায়াত ইয়াৰ যিসমূহ গাড়ী সেই গাড়ীবোৰ চলাচল কৰিবলগীয়া হয় আৰু এই মুহূৰ্তত মই দেখুৱাইছো এইটো পথ নহয় এইটো এটা পুখুৰীলৈ ৰূপান্তৰিত হৈছে যিটো লোক নিৰ্মাণ বিভাগৰ এটা পথ আৰু এই পথটো হৈছে ঐতিহাসিক চেউনিআলি আৰু ৰজাদিনীয়া আলি হিচাপে পৰিচিত এই আলিটো কিন্তু বৰ্তমানলৈকে দেখিবলৈ পোৱা গৈছে কোনো এখন চৰকাৰী এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই আৰু মৰাবজাৰ চাৰিআলিৰ পৰা কঁঠালবাৰী পৰ্যন্ত প্ৰায় 2 কিলোমিটাৰ পথ ইতিমধ্যে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু যি দৃশ্য সেই দৃশ্য আমি দেখুৱাইছো ইয়াত কেনেধৰণে যাতায়াত কৰিবলগীয়া হৈছে স্থানীয় লোকসকল যিহেতু এই পথটোৱে জাজিলৈকে যি আছিলে সংযোগী বৃন্দাবন চাৰিআলিলৈকে যিটো সংযোগী সেই সংযোগী পথটো ইতিমধ্যে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে আমাৰ মাজত ইয়াত স্থানীয় লোকসকল আছে মই দাদা আপোনাৰ ওচৰলৈ আহিছো কি ক'ব যিহেতু আপোনালোকে দীৰ্ঘদিন ধৰি এই পথটো বা জিয়াটো ভোগ কৰি আহিছে গতিকে এই মুহূৰ্তত কি ক'ব আমাৰ কথা হ'ল কি চৰকাৰে উন্নয়ন হৈছে বুলিয়ে কৈ থাকে উন্নয়ন হৈছে আজি 5 বছৰ কি উন্নয়ন হৈছে ইয়াত ৰাস্তাটো কি উন্নয়ন হৈছে যোৱাবাৰীৰ পৰা মৰাবজাৰলৈকে যিটো আজি 5 বছৰ ধৰি ৰাস্তাটো বেয়া হৈ আছে কি উন্নয়ন হৈছে ইয়াত স্থানীয় বিধায়ক আছে বিধায়ক কোনো কাণ সাৰ নাই এই ৰাস্তাটোৰ কাৰণে সকলোৱে জনোৱা হৈছে একো কাণ সাৰ নাই আমি ৰাইজে জিয়াটো ভুগিছো ইমান যদি ৰাইজে ভুগিবলৈ চৰকাৰ কিহৰ উন্নয়ন হৈছে তেতিয়াহ'লে হয় নিশ্চয়কৈ উন্নয়নৰ এখন যিটো ফুপুলা স্বৰূপ তেওঁলোকে ইতিমধ্যে কৈছে উন্নয়ন ক'ত হৈছে আমাৰ এই যি দৃশ্য আমি এই দৃশ্য যিটো দেখুৱাইছো পুৰণি আমগুৰি সমষ্টি যিটো ইতিমধ্যে বিলুপ্ত প্ৰায় হৈছে আৰু ইতিমধ্যে এই আমগুৰি সমষ্টি শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে কিন্তু দেখা গ'ল আমগুৰি সমষ্টিৰ যিজন বিধায়ক প্ৰদীপ হাজৰিকা আছিলে কিন্তু সেই প্ৰদীপ হাজৰিকাই যোৱা কাৰ্যকালত তেওঁ কোনো ধৰণৰ এই পথটো উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰিলে যাৰ বাবে ইয়াৰ স্থানীয় লোকসকল সমস্যাৰ সন্মুখীন হৈছে মই এজন জাতীয় সংগঠনৰ বিষয়ববীয়া আছো মই আপোনাৰ ওচৰলৈ কি হ'ব যিহেতু এই পথটো দেখিবলৈ পোৱা হৈছে প্ৰায় 2 কিলোমিটাৰ পথ বৃহৎ বৃহৎ গাঁত আৰু পুখুৰী হৈছে কিন্তু আজি পৰ্যন্ত নিৰ্মাণৰ কোনো গুৰুত্ব আৰোপ নকৰিলে কোনো এজন জনপ্ৰতিনিধিয়ে কি ক'ব হয় ক'ব লাগিব যে পুৰণি আমগুৰি সমষ্টিৰ যিজন বিধায়ক আছিল প্ৰদীপ হাজৰিকাই 2টা কাৰ্যকাল তেওঁ শাসন কৰিলে কিন্তু তেওঁ 2টা কাৰ্যকালত এই যিটো মুৰা বজাৰৰ পৰা যিটো জাজি সংযোগী যে চেউনিআলি পথ এই ঐতিহাসিক চেউনিআলি পথটো তেওঁ কোনো কাণ সাৰ নিদিলে 10 বছৰ ধৰি এই ৰাস্তাটো এনেকৈয়ে থাকিলে এই ৰাস্তাটো স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন ৰাইজ প্ৰতিদিনে অহা যোৱা কৰে আৰু দুৰ্ঘটনাত পতিত হ'ব লগা হৈছে আৰু ইয়াত দেখিছে মুৰা বজাৰ যি চাৰিআলি ইয়াতে এখন বজাৰো দৈনিক বজাৰো বহে আৰু ইয়াত যি ড্ৰেইনৰ ব্যৱস্থা কৰিব লাগিছিলে এই ব্যৱস্থাটো কিন্তু তেওঁলোকে কোৱা নাই আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে এইটো সময়ত লোক নিৰ্মাণ বিভাগটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে তদাৰক ৰাখিছে আৰু এই যে আমগুৰি সমষ্টি বিধায়ক প্ৰদীপ হাজৰিকাই যে কেৱল ৰাজনীতিখন কৰি কেৱল যোনকেইটা ৰাস্তাৰ পৰা যিকেইটা ভাল ৰাস্তা সেইকেইটাকে মেৰামতি কৰি পইচা খোৱা অংকত তেওঁ বহি থাকে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এইটো সময়ত এই পঞ্চায়তকেইটা ইতিমধ্যে শিৱসাগৰ সমষ্টিত সোমালে বৰ্তমান বিধায়ক অখিল গগৈ ডাঙৰীয়া এই অখিল গগৈ ডাঙৰীয়াকৈ এই পথবিলাক এই ৰাস্তাবিলাক মেৰামতি কৰাত আমগুৰি সমষ্টি পুৰণি আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই হস্তক্ষেপ কৰি ৰাখিছে আমি প্ৰদীপ হাজৰিকা ডাঙৰীয়াক সকীয়াই দিছো ৰাজনীতিকৰণৰ ক্ষেত্ৰত কেৱল মোটা অংকৰ ধন ঘটাৰ ক্ষেত্ৰত তুমি লাগি নাথাকিবা ৰাইজৰ উন্নতিৰ কথা চিন্তা কৰা এই অখিল গগৈ ডাঙৰীয়াক এই পথবিলাক নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তুমি সহায় কৰা তুমি নিজে কৰিব নোৱাৰা কাম অখিল গগৈ ডাঙৰীয়াক কৰি দেখুৱাবলৈ আমাৰ বিশ্বাস আছে আৰু এটা লজ্জাজনক ঘটনা যে প্ৰদীপ হাজৰিকাৰ লগতে বিভিন্ন বিধায়কো কৈছে যে লজ্জাজনক ঘটনা শিৱসাগৰ সমষ্টিত প্ৰতিদিনে অখিল গগৈ ডাঙৰীয়াই ৰাস্তা পদূলি উদ্বোধন কৰি আছে কিন্তু বেলেগ বিধায়কবিলাক ঘৰত বহি শুই আছে আচলতে বিধায়ক হৈ পেলাই জনপ্ৰতিনিধি হৈ পেলাই এইটো এটা লজ্জাজনক ঘটনা হয় নিশ্চিতভাৱে আমগুৰি সমষ্টিৰ যি বিধায়ক সেই বিধায়কৰ প্ৰতি ৰাইজৰ ক্ষোভ আছে যিহেতু তেওঁ যোৱা কাৰ্যকালত এই যিটো চেউনিআলি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰিলে মই আপোনাৰ আহিছিলো কি হ'ব যিটো আপোনালোকে এই পথটো দেখি আহিছে দীৰ্ঘদিন ধৰি এতিয়া কেনেকুৱা ধৰণৰ অসুবিধা হৈছে দুৰ্ঘটনাও হৈছে নেকি কেতিয়াবা দুৰ্ঘটনা হৈছে ইয়াত এদিন ইয়াতে পৰি পেলাই এটা ল'ৰাই দুখ পাইছে বাইক লৈ আহিছিলে তেখেতে ধৰিব নোৱাৰিলে নিশা আহিছিলে তাৰপৰা এদিনে গছডাল খনা মেলি লওঁতে তেতিয়া আমি কৈছো যে এইভাগে থাকিলে নহ'ব গছডাল আমি কিবা এটা কাটিব লাগিব তেতিয়া আমাৰ মৰাবজাৰ স্থানীয় মানুহে মানে কৃতিপক্ষলৈ যোগাযোগ কৰিছে কোনো কাণ সাৰ নিদিয়াৰ পিছত এই দুঘৰ মানুহে পইচা দি পেলাই গছজোপা কটাইছে ৰাইজৰ বিভিন্ন সমস্যা মই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব যিহেতু এই ৰাস্তাটো আপোনালোকে দীৰ্ঘদিন ধৰি অহা যোৱা কৰে গতিকে কেনেকুৱা ধৰণৰ অসুবিধা হয় কি ক'বা ঐতিহাসিক চেউনিআলি এইটো অৱস্থা অকমান্য বিধায়ক অকমান্য কাম অকমান্য বিভাগ গতিকে ক'বলগীয়া একো নাই যদি নতুন বিধায়ক শিৱসাগৰ সমষ্টি অখিল গগৈক আমি আবেদন জনাইছিলো যিটো এটা ঐতিহাসিক আলি হয় ঐতিহাসিক আলি বুলি আমি মুখতহে কৈছো হাতে কামেতো আজিলৈকে কোনো বিধায়কে একো পদক্ষেপ ল'ব পৰা নাই গতিকে অকমান্য বিধায়কৰ অকমান্য ৰাস্তা
আমি কি ক'ম আৰু ৰাইজে হয় নিশ্চয়কৈ ৰাইজৰ ক্ষোভ আছে আমগুৰি সমষ্টিৰ বিধায়কৰ প্ৰতি আৰু এই মুহূৰ্তত যিহেতু আমি দেখুৱাইছো NKTV দৰ্শকসকলক এটা পথ আচলতে যিটো পথ বুলি ক'ব নোৱাৰি পুখুৰীলৈ পৰ্যবেক্ষিত হৈছে ঐতিহাসিক চেউনিয়ালি ইতিমধ্যে যিহেতু পুখুৰীলৈ পৰ্যবেক্ষিত হৈছে আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৰাজ্যৰ বিশেষকৈ শিৱসাগৰ জিলাৰ যি লোক নিৰ্মাণ বিভাগ আছে সেই লোক নিৰ্মাণ বিভাগে এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ এক ভূমিকা গ্ৰহণ কৰিব।